কৰ্মচাৰীখিনিয়ে কৰ্মবিৰতি হাতত লৈছোঁ 2006-ৰ পৰা আঁচনি চলি আছে সেই আমাৰ যিখন মিনিমাম প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা বঞ্চিত ৰাখিছে আমি চৰকাৰৰ পৰা শিক্ষা খোজা নাই আমাৰ প্ৰাপ্যখিনি বিচাৰিছোঁ আমাৰ প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত ৰাখিছে আমাৰ মেইন দাবী হৈছে ইকুৱেল ৱৰ্ক ইকুৱেল পে হ'ব লাগে তাৰপিছত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ দি কিনে আমাক ৰেগুলাইজেশ্যন কৰিব লাগে আৰু চৰকাৰী যিখিনি কাৰণে আছে কি সা সুবিধা আছে যিখিনি ৰেগুলাইজেশ্যন পাই আছে সেইখিনি ৰেগুলাইজেশ্যনৰ সা সুবিধাখিনি দিব লাগে আমাৰ 7 পে স্কেল প্ৰদান কৰিব লাগে সেইখিনি আমাৰ মেইন দাবী আমাৰ 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ আমি কৰ্মবিৰতি হাতত লৈছোঁ গোটেই অল অসমতে আমি হস্পিটেলত আহিছোঁ ছিগনেচাৰ মাৰিছোঁ আমি খালি কৰ্ম নকৰোঁ ছাৰ্ভিচখিনি নিদিওঁ সেইটো কাৰণত ৰাইজৰ অসুবিধা হৈছে সেই ৰাইজৰ পৰা আমি চবেই ক্ষমা বিচাৰিছোঁ যিখিনি অসুবিধা হৈছে আমি আকৌ সেই ছাৰ্ভিচখন দিম 3 দিনীয়া পিছত কৰ্মচাৰীখিনিয়ে কৰ্মবিৰতি হাতত লৈছোঁ 2006-ৰ পৰা আঁচনি চলি আছে সেই আমাৰ যিখন মিনিমাম প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা বঞ্চিত ৰাখিছে আমি চৰকাৰৰ পৰা শিক্ষা খোজা নাই আমাৰ প্ৰাপ্যখিনি বিচাৰিছোঁ আমাৰ প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত ৰাখিছে আমাৰ মেইন দাবী হৈছে ইকুৱেল ৱৰ্ক ইকুৱেল পে হ'ব লাগে তাৰপিছত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ দি কিনে আমাক ৰেগুলাইজেশ্যন কৰিব লাগে আৰু চৰকাৰী যিখিনি কাৰণে আছে কি সা সুবিধা আছে যিখিনি ৰেগুলাইজেশ্যন পাই আছে সেইখিনি ৰেগুলাইজেশ্যনৰ সা সুবিধাখিনি দিব লাগে আমাৰ 7 পে স্কেল প্ৰদান কৰিব লাগে সেইখিনি আমাৰ মেইন দাবী আমাৰ 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ আমি কৰ্মবিৰতি হাতত লৈছোঁ গোটেই অল অসমতে আমি হস্পিটেলত আহিছোঁ ছিগনেচাৰ মাৰিছোঁ আমি খালি কৰ্ম নকৰোঁ ছাৰ্ভিচখিনি নিদিওঁ সেইটো কাৰণত ৰাইজৰ অসুবিধা হৈছে সেই ৰাইজৰ পৰা আমি চবেই ক্ষমা বিচাৰিছোঁ যিখিনি অসুবিধা হৈছে আমি আকৌ সেই ছাৰ্ভিচখন দিম 3 দিনীয়া পিছত কৰ্মচাৰীখিনিয়ে কৰ্মবিৰতি হাতত লৈছোঁ 2006-ৰ পৰা আঁচনি চলি আছে সেই আমাৰ যিখন মিনিমাম প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা বঞ্চিত ৰাখিছে আমি চৰকাৰৰ পৰা শিক্ষা খোজা নাই আমাৰ প্ৰাপ্যখিনি বিচাৰিছোঁ আমাৰ প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত ৰাখিছে আমাৰ মেইন দাবী হৈছে ইকুৱেল ৱৰ্ক ইকুৱেল পে হ'ব লাগে তাৰপিছত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ দি কিনে আমাক ৰেগুলাইজেশ্যন কৰিব লাগে আৰু চৰকাৰী যিখিনি কাৰণে আছে কি সা সুবিধা আছে যিখিনি ৰেগুলাইজেশ্যন পাই আছে সেইখিনি ৰেগুলাইজেশ্যনৰ সা সুবিধাখিনি দিব লাগে আমাৰ 7 পে স্কেল প্ৰদান কৰিব লাগে সেইখিনি আমাৰ মেইন দাবী আমাৰ 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ আমি কৰ্মবিৰতি হাতত লৈছোঁ গোটেই অল অসমতে আমি হস্পিটেলত আহিছোঁ ছিগনেচাৰ মাৰিছোঁ আমি খালি কৰ্ম নকৰোঁ ছাৰ্ভিচখিনি নিদিওঁ সেইটো কাৰণত ৰাইজৰ অসুবিধা হৈছে সেই ৰাইজৰ পৰা আমি চবেই ক্ষমা বিচাৰিছোঁ যিখিনি অসুবিধা হৈছে আমি আকৌ সেই ছাৰ্ভিচখন দিম 3 দিনীয়া পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত